নমস্কাৰ, মোৰ মিনি ব্লগ ক্লিয়াৰ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি গ'লোঁ ওচৰৰে এখন শাকনি বাৰীতে, তাত চাওকচোন কিমান লাও লাগি আছে আৰু মানে বহুতো চব্জি আছে, লাও, কবি আৰু বিলাহী, বেঙেনা, মানে বহুতখিনি চব্জি আছে। আমি তাৰ পৰাই আনিব গ'লোঁ, এফালে গৈছিলোঁ, তেতিয়া মানে সোমাই আহিলোঁ। ঘৰৰ ওচৰতে আছে, তথাপিতো মানে অহা নহয়। আৰু এই মানে যিখন আমাৰ শাকনিবাৰীখনৰ বেকগ্ৰাউণ্ডত যিখন পথাৰ দেখিছে নহয়, সেইখন হ'ল গোটেই ৰাইজৰ পথাৰ দেই। এইখন বহুত ডাঙৰ মানে পথাৰখন। তেন্তে ব্লকচোন আমি যাওঁ শাকনি বাৰীখন, গোটেই শাকনি মানে কি আছে শাকৰ বাৰীত দেখাই আপোনালোকক। পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া, আপোনালোকে চাই উপভোগ কৰক। সেউজীয়া শাক পাচলি ভৰি আছে বাৰীখন, এইবোৰ হ'ল ধনিয়া। আমি সকলো আনিলোঁ, কিনি লৈ গ'লোঁ। গাঁৱৰ মানুহে তথাপি কিনি লৈ গৈছোঁ, কাৰণ সিহঁতেতো কষ্ট কৰিয়ে কিবা এটা খাই আছে। আৰু আজিকালি এইফালে চাওক, ডাঙৰ ডাঙৰ লাও, বিজুলী আকৌ এইফালে বেঙেনা, এইফালে লাও একদম মানে মাটিটো লাগিছে, আকৌ হেন্দালি